এই মুহূৰ্তত ক'ব পাৰিম যে দুগৰাকী বিজেপিৰ MLA মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। 1 নম্বৰ হ'ল ৰামেশ্বৰ তেলী, দুলীয়াজানৰ পৰা জিকিছে ৰামেশ্বৰ তেলী, তেওঁ শপত গ্ৰহণ কৰিব। দ্বিতীয়গৰাকী হৈছে বৰ্তমানৰ বিত্তীয় মন্ত্ৰী অজন্ত নেওগ, গোলাঘাটৰ পৰা জিকিছে। এই দুইগৰাকী বিজেপিৰ। তাৰপিছত অগপৰ বোকাখাটৰ সভাপতি অতুল বৰা তেখেতে ল'ব, আৰু BPF-ৰ বড়োলেণ্ড পিপল ফ্ৰণ্টৰ চৰণ বড়ো মাজবাটৰ পৰা তেওঁ জিকি আহিছে। এই 4গৰাকীয়ে ল'ব কাইলৈ শপত মুখ্যমন্ত্ৰীৰ লগত। মই আকৌ কৈছো, ৰামেশ্বৰ তেলী বিজেপিৰ দুলীয়াজানৰ পৰা জিকি আহিছে। তেওঁ বহুত পুৰণা বিজেপি 2001 চনৰ পৰা 11 চনলৈকে 10 বছৰ MLA আছিলে। তাৰপিছত 2014 পৰা 2024লৈকে তেওঁ MP আছিলে। তেওঁ দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী আছিলে। প্ৰথমবাৰত তেওঁ ষ্টেট ফুড প্ৰচেছিং মিনিষ্টাৰ আছিলে কেন্দ্ৰ চৰকাৰত। দ্বিতীয়বাৰত তেওঁ ষ্টেট পেট্ৰলিয়াম মিনিষ্টাৰ আছিলে। তেওঁ শপত গ্ৰহণ কৰিব। অজন্ত নেওগ প্ৰাক্তন কংগ্ৰেছত আছিলে, এইবাৰ দুবাৰকৈ তেওঁ ইয়াতে বিত্তমন্ত্ৰী হিচাপে আছে, তেওঁ শপত গ্ৰহণ কৰিব। লগত দুগৰাকীকৈ এলায়েন্স পাৰ্টনাৰ অতুল বৰা অগপৰ আৰু চৰণ বড়ো, তেওঁ যোৱাবাৰো ট্ৰান্সপৰ্ট মিনিষ্টাৰ আছিলে, তেওঁ যোগদান কৰিব এই মন্ত্ৰীসভাত। আৰু আমি যিমান দূৰ গম পাইছো, ৰঞ্জিত কুমাৰ দাস ভৱানীপুৰ সৰভোগৰ জিকি আহিছে, তেওঁক স্পীকাৰ হিচাপে দায়িত্ব দিব। সদনৰ এছেম্বলিৰ অধ্যক্ষ হিচাপে তেওঁক দায়িত্ব দিব, কাৰণ যোৱাবাৰ তেওঁ মন্ত্ৰী আছিলে, কিন্তু এইবাৰ তেওঁক স্পীকাৰ হিচাপে দায়িত্ব দিব। চ' এইকেইটা খবৰ আমাৰ হাতলৈ আহি পৰিছে যে জল্পনা কল্পনাৰ অন্ত পৰিল। মই আকৌ কৈছো, ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা আৰু চৰণ বড়ো, এই 4গৰাকী মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ উপৰিও। আৰু ৰঞ্জিত কুমাৰ দাস তেখেতে অধ্যক্ষ হিচাপে স্পীকাৰ, আছাম লেজিছলেটিভ এছেম্বলিৰ স্পীকাৰ হিচাপে তেওঁক দায়িত্ব দিয়াৰ কথা আমি গম পাইছো।